নমস্কাৰ দা নিউজিলেণ্ডছৰ মজিয়াত মই বিশ্বজিৎ কলিতা আপোনালোকক আজি আমি অভিবাদন জনাইছো আমি আজি আপোনালোকক স্বাগতম জনাইছো আমাৰ ষ্টুডিঅ'লৈ এটা বিষয় লৈ আজিৰ বিষয় হ'ল বিশ্ব পৰিৱেশ দিৱস আৰু আন্দোলন আজি বিশ্ব পৰিৱেশ দিৱস বিভিন্নজনে গছপুলি ৰোপণ কৰিছে বিভিন্নজনে অনুষ্ঠান পাতিছে বিভিন্নজনে জাবৰ নিষ্কাশন কৰিছে আৰু ফেচবুকত দিছে গছপুলি ৰোপণ কৰা বিভিন্ন ফটো আপোনালোকে আপলোড কৰা দেখা পাইছে আমি দেখিছো তাৰ বিপৰীতে দক্ষিণ কামৰূপ জ্বলিছে প্ৰকৃতি ৰক্ষাৰ আন্দোলন প্ৰকৃতি ধ্বংস কৰিব ওলাইছে অসম চৰকাৰে প্ৰকৃতি ধ্বংস কৰিব ওলাইছে পুঁজিপতিৰ স্বাৰ্থত স্যাটেলাইট টাউনশ্বিপৰ নামত বৃহৎ পুঁজিপতি আৰু যেটো প্ৰকাশ পাইছে আদানী গ্ৰুপক দিবলৈ ওলোৱা হৈছে স্যাটেলাইট চিটিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ স্যাটেলাইট চিটি হসানে নেমিছা স্যাটেলাইট চিটি জিএমডি সম্প্ৰসাৰণ কৰিবনে নে স্যাটেলাইট চিটি সম্প্ৰসাৰণৰ দায়িত্ব আদানীক দিব এই লৈ বিতৰ্কৰ সৃষ্টি হৈছে যদিও এই বিতৰ্কৰ সদুত্তৰ দিবলৈ নাই চৰকাৰ নাই চৰকাৰী কৰ্তৃপক্ষ কোনেও যেন একো ক'ব নোখোজে কিছুদিন পূৰ্বে আৰম্ভ হৈছিল দৰাবিল ৰক্ষাৰ আন্দোলন দৰাবিল ৰাজ্য চৰকাৰে লিজত দিব ওলাইছিলে দৰাবিলৰ গাতে লাগি থকা গোচৰণীয়া পথাৰৰ 150 বিঘা ভূমি কলকাতাৰ বনিয়াক দিবলৈ ওলাইছে য'ত স্থাপন হ'ব লজিষ্টিক পাৰ্ক আৰু এই লজিষ্টিক পাৰ্কৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈছে অঞ্চলটোৰ ৰাইজ আনকি আজিৰ এই বিশ্ব পৰিৱেশ দিৱসতো ৰাজ্যৰ কামৰূপ জিলাৰ দক্ষিণ কামৰূপত চাওক দৰাবিলৰ পাৰত কিদৰে ৰাইজে একত্ৰিত হৈছে প্ৰকৃতি ৰক্ষা কৰিব লাগে ধপ কৰি আছে ওলাই আহিবৰ কাৰণে আমি সেই পৰিৱেশলৈ যোৱা নাই সেইকাৰণে অনাগত দিনত আমি সমগ্ৰ ৰাইজৰ পুৰুষ মহিলা নিৰ্বিশেষে যুৱক যুৱতী নিৰ্বিশেষে আটাইৰে সহযোগ বিচাৰিম যদিহে চৰকাৰে বিশেষ পৰিস্থিতিৰ সৃষ্টি কৰে সেয়ে কৈছো আজি আমি মাত্ৰ অনুষ্ঠিতভাৱে কিছু সংখ্যক মানুহক মাতিছিলো আৰু আমি ভাবাতকৈ যথেষ্টখিনি আমাক আপোনালোকে সহায় কৰিছে আমাৰ হাত উজাৰিছে তাৰ কাৰণে আমাৰ ফালৰ পৰা পুনৰ পৰা আপোনালোকক কৃতজ্ঞতা জনাই বিগত কিছুদিন ধৰি পলাশবাৰীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদ এলেকাটো চলিছে আন্দোলন ৰাজপথলৈ ওলাই আহিছে তেওঁলোকে প্ৰতিবাদ কৰিছে তেওঁলোকে স্মাৰক পত্ৰ দিছে তেওঁলোকে জানিব খুজিছে যে ভূমিপুত্ৰ সকলৰ ভূমিৰ অধিকাৰ কোনখন আইনৰ আধাৰত ৰাজ্য চৰকাৰে কাঢ়ি নিব খুজিছে ভূমিপুত্ৰসকল তেওঁলোকক সাংবিধানিক ৰক্ষা কবচ দিছে সাংবিধানিক অধিকাৰ দিছে তেওঁলোকক বনবাসী বুলি ক'ব নোৱাৰি তেওঁলোক হ'ল আদিবাসী কিন্তু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে এই যিসকল আদিবাসী আছে তেওঁলোকক বনবাসী বুলি ক'ব খোজে আৰু বনবাসী বুলি কোৱাৰ লগে লগে বনাঞ্চলত ধ্বংসৰ কথা আহি পৰিব আৰু বনাঞ্চল ধ্বংসৰ কথা আহি পৰিলে তেওঁলোকৰ উচ্ছেদৰ কথা আহি পৰিব কিন্তু তেওঁলোক সঁচাকৈয়ে বনবাসী হয় তেওঁলোক সঁচাকৈয়ে আদিবাসী হয় আৰু আদিবাসীৰ এই স্বাধীনতা থাকে বনৰ ওপৰত বনাঞ্চলৰ ওপৰত আৰু তেওঁলোকৰ মাতৃভূমিৰ ওপৰত এইবোৰ কথা ভালদৰে বিশ্লেষণ কৰা হোৱা নাই এইবোৰ কথাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া হোৱা নাই স্থানীয় কোনো ৰাইজৰ মতামত লোৱা হোৱা নাই কেৱল ৰাজ্য চৰকাৰে বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদৰ পংকেশ্বৰ ৰাভাকে ৰাভা জনজাতি বুলি ভাবে পংকেশ্বৰ ৰাভা বিজেপিৰ লগত আছে মানেই গোটেই ৰাভা সম্প্ৰদায় বিজেপিৰ লগত থকা বুলি তেওঁ ধাৰণা কৰি লৈছে ইয়াৰ পূৰ্বেও অনুষ্ঠিত হৈছিল এখন সভা য'ত বৃক্ষৰোপণ কৰা হৈছিল মুখ্যমন্ত্ৰী প্ৰমুখ্যে ভালে কেইগৰাকী মন্ত্ৰী গৈ তাত বৃক্ষৰোপণ কৰিছিলে চান্দুবীৰ পাৰত কিন্তু সেই সভাখন বৰ্জন কৰিছিলে ৰাভা জনজাতিসকলে ৰাজ্য চৰকাৰে চৌপাশৰ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলক সেই সভাখন ভৰাই তুলিছিলে আৰু তাতেই
মুখ্যমন্ত্ৰীয়ে কৈছিলে টংকেশ্বৰ ৰাভা আছে, হয় টংকেশ্বৰ ৰাভা আছে, টংকেশ্বৰ ৰাভা আছে মানেই যে ৰাভা জনগোষ্ঠী আছে তেনেকুৱা যে নহয়, সেই কথাটো হয়তো এই ধৰণৰ আন্দোলনে আজি সেই কথাটো প্ৰতিপন্ন কৰিছে আৰু মুখ্যমন্ত্ৰীক জানিবলৈ দিছে যে টংকেশ্বৰ ৰাভা মানে ৰাভা জনগোষ্ঠী নহয়। টাউনশ্বিপৰ পৰিৱৰ্তে ৰাভা হাছঙক শিক্ষিদল প্ৰদান কৰক। We want শিক্ষিদল। We want শিক্ষিদল। No শিক্ষিদল নৰে। No শিক্ষিদল নৰে। No শিক্ষিদল নৰে। Or demand legal demand. Or demand legal demand. এতিয়া প্ৰশ্ন হ'ল স্যাটেলাইট সিটি, স্যাটেলাইট টাউন যিখন ৰাজ্য চৰকাৰে গুৱাহাটীক স্মাৰ্ট সিটি বনাব পৰা নাই, যিখন ৰাজ্য চৰকাৰে গুৱাহাটীৰ বাঢ়নি পানী ভাগ উলিয়াই নিবৰ কাৰণে ব্যৱস্থা কৰিব পৰা নাই, সেইখন চৰকাৰে স্যাটেলাইট সিটি নিৰ্মাণ কৰিবৰ কাৰণে প্ৰজেক্ট লৈছে, পৰিকল্পনা লৈছে। এতিয়া কথা হ'ল গুৱাহাটীত যিসকল মেচিনাৰিজ বিভিন্ন ৰাজ্যৰ পৰা গুৱাহাটীলৈ আহে, সেই মেচিনাৰিজসমূহ ভালদৰে ৰাখিব পৰাৰ ব্যৱস্থা গুৱাহাটীত আছেনে বাঢ়নি বাৰীৰ সময়ত? নিশ্চয় নাই। যিবোৰ ট্ৰেলাৰ আহে, যিবোৰ টেংকাৰ আহে, সেই টেংকাৰবোৰ যিবোৰ ট্ৰেলাৰ আহে নতুবা যিবোৰ ট্ৰেলাৰ বক্স আহে, য'ত মেচিনবিলাক আহে, সেইবিলাক গাড়ী আধালৈকে পানীৰ তলত বুৰ যায়। তেনে ক্ষেত্ৰত আমদানিকৃত ভালেখিনি যন্ত্ৰাংশ ধ্বংস হয়। ফলত হয়তো ৰাজ্য চৰকাৰে বিচাৰিছে অলপ ওখ ঠাই য'ত পানী নহয়, তাৰ কাৰণে নিৰ্বাচিত কৰা হৈছে ৰাভা হাছং এৰিয়া। হ'ব পাৰে এয়া এক ধাৰণা। আৰু এটা ধাৰণাৰ কথা আমি ইমানতে ক'বলৈ ওলাইছো। দৰাবিল সম্পৰ্কত ভালেখিনি কথা আলোচনা হৈ গ'ল। দৰাবিলত ৰাজহুৱা সভা হ'ল, ৰাজহুৱা সভাত কাৰোবাৰ ওপৰত গোচৰ দিয়া হ'ল, গোচৰ উঠাই লোৱা হ'ল, এনেকুৱা বিভিন্ন ধৰণৰ নাটক ইয়াতে যায়। কাৰণ ৰাজ্য চৰকাৰে সকলো ফালৰ পৰা আমাৰ গাঁৱৰ দুখীয়া মানুহবিলাকক অৰুণোদয় আৰু চাউল দি পেলাই ইতিমধ্যে নিষ্কৰ্মা কৰি থৈ দিছে। তেওঁলোকে অৰুণোদয়টো কাটা যাব বা চাউলখিনি নাপাম এই বুলি এটা ধাৰণাত ভয়ত তেওঁলোকে চলি আছে। এই ভয়ৰ পৰা মুক্ত হোৱাৰ লগে লগে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গোটেই ৰাজ্যখনতে বিভিন্ন জনস্বাৰ্থ বিৰোধী যি সিদ্ধান্ত লৈ আছে তাৰ বিৰুদ্ধে নিশ্চয় এক জাগৰণ আহিব আৰু সেই জাগৰণৰ সন্মুখীন হ'ব। এই জাগৰণ দেখিবলৈ পাব হয়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়া আমি ক'বলৈ ওলাইছো স্যাটেলাইট সিটি। স্যাটেলাইট সিটি হ'ল গুৱাহাটী চিটিৰ এটা ক্ষুদ্ৰ সংস্কৰণ। স্যাটেলাইট সিটিৰ পৰিসীমা নলবাৰী বৰপেটালৈকে যাব আৰু ইয়াতে ৰাভা হাছংলৈকে বিস্তৃত হ'ব। এতিয়া ৰাভা হাছং হ'ল ৰাভাসকলৰ মাতৃভূমি। তেওঁলোকে ৰাভা হাছং মাতৃভূমি বুলি স্বীকৃতি দি আহিছে আৰু ইতিমধ্যে কংগ্ৰেছ চৰকাৰৰ সময়তে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ গঠন হৈছিল, যদিও সীমা নিৰ্দিষ্ট এতিয়ালৈকে হোৱা নাই বা নিৰ্দিষ্ট কৰিব পৰা হোৱা নাই। যিটো সময়ত ৰাভাসকলে এটাৰ পিছত এটা আন্দোলন কৰি গৈ আছে, ষষ্ঠ অনুসূচীত দাবী কৰিছে, সেই সময়ত ৰাজ্য চৰকাৰে ৰাভাসকলৰ মাতৃভূমিত মোক্ষম আঘাত হানিবলৈ লোৱা কথা নিশ্চয় ৰাভাসকলে মানি নলয়। ফলত ৰাভাসকলে লাহে লাহে আন্দোলনমুখী হৈ পৰিছে। পিছে আন্দোলনে ৰক্ষা কৰিব জানো ৰাভা হাছং? কিহৰ কাৰণে ৰাভা হাছং এতিয়া বন্ধ কৰি দিয়া হ'ল বা বন্ধ কৰি দিবলৈ লোৱা হ'ল বা জিএম দিয়ে লোৱা হ'ল? এতিয়া কথা হ'ল স্যাটেলাইট সিটিৰ নামত আদানী নতুবা লজিষ্টিক পাৰ্কৰ নামত কলকাতাৰ বুনিয়াদ দিয়া হ'ব দৰাবিল। ধৰা হ'ল এতিয়া স্থিমিত হৈ ৰ'ল আন্দোলনটো কিছু সময়ৰ বাবে, নিৰ্বাচন আহি আছে, এই আন্দোলনটো স্থিমিত হ'ব, নতুন নতুন প্ৰতিশ্ৰুতিৰ বান আহিব আৰু সেই বানত স্থানীয় ৰাইজে, যিসকল ৰাইজ বিক্ষুব্ধ হৈ পৰিছিল চৰকাৰখনৰ বিৰুদ্ধে, যিসকল ৰাইজে সংশয় দেখিছিল যে আমাৰ ভূমি যাব, সেইসকল ভূমিপুত্ৰক পুনৰ প্ৰতাৰণা কৰিবলৈ নতুন নতুন কৌশল ৰচনা কৰা হ'ব। পুনৰাই ৰাজ্য চৰকাৰ গঠন কৰিবলৈ বিজেপি আগবাঢ়িব আৰু পৰৱৰ্তী ৰাজ্য চৰকাৰ গঠন হোৱাৰ পাছত আদানীয়ে নিশ্চয়কৈ ল'ব বৰদুৱাৰ বাগান, আদানীয়ে নিশ্চয়কৈ ল'ব গোটেই ৰাভা হাছং এৰিয়া। কাৰণ কোনো এখন স্যাটেলাইট সিটিৰ পৰিসীমা নিৰ্দিষ্টকে ৰাখিব পৰা নাযায়। আজিৰ পৰা 50 বছৰ আগৰ গুৱাহাটী বা আজিৰ পৰা 30 বছৰ আগৰ গুৱাহাটী আজি সেই গুৱাহাটী হৈ থকা নাই, ক্ৰমান্বয়ে গুৱাহাটী সম্প্ৰসাৰিত হৈ গৈ আছে। ঠিক তেনেদৰে স্যাটেলাইট সিটিখন সম্প্ৰসাৰিত হৈ গৈ থাকিব, যাৰ ফলত উকিয়াম পৰ্যন্ত বা উকিয়ামৰ বাহিৰলৈকে যাব, অৰ্থাৎ গোটেই ৰাভা হাছং এলেকাটোৱে হৈ পৰিব স্যাটেলাইট সিটি। ৰাভা হাছং অট'নমাছ কাউন্সিল 1995 চনত আপোনাৰ চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তি স্বাক্ষৰিত হোৱাত তাত আপোনাৰ পাতি লিখা আছে যে এই সমগ্ৰ আমাৰ দুখন জিলা, ৰাণীৰ আমাৰ কামৰূপ জিলাৰ ৰাণীৰ পৰা গোৱালপাৰা জয়ৰামকুছিলৈকে ইয়াৰ যিমানবোৰ ৰাভা মানুহ আছে
অন্যান্য জাতিহঁত আছে তেখেতসকলৰ সকলো অধিকাৰ সাব্যস্ত কৰাৰ বাবে আমাৰ সেই চুক্তি হৈছিল সেই চুক্তিত এই কথাখিনিও লিখা আছে যে আমাৰ যিখিনি ভূমিৰ অধিকাৰ এই ভূমিৰ ক'ৰবাত যদি হস্তান্তৰ হ'ব লগা হয় তাত যদি কিবা ইফাল সিফাল হ'ব লগা হয় তেতিয়াহ'লে আমাৰ ৰাভা অট'নমাছ কাউন্সিলৰ একক যিটো অনুমতি যাক মেণ্ডেটৰী বুলি কয় সেইটো কৰিব লগা হয় গতিকে তাৰপিছতে আজি যিটো কৰিছে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু অত্যন্ত আজিৰ সময়ৰ বাবে ৰাভাসকলৰ বাবে এক বেয়া মেছেজ যোৱা বুলি মই অনুমান কৰোঁ আজিৰ টংকেশ্বৰ ৰাভাৰ যি আজি CAM হৈছে আজি ৰাভা আসাম অট'নমাছ কাউন্সিলৰ সদ্য নিৰ্বাচনত তেখেতসকল জিকিছে আৰু তাৰ সহযোগী হ'ল আপোনাৰ NDA তেখেতসকল যৌথ সংগ্ৰাম সমিতি হয় যদিও NDA হিচাপে তেখেত জিকি গৈছে জিকি গৈ প্ৰতিখন সভাত কৈছিল ইয়াত আপোনাৰ যেতিয়া নিৰ্বাচনৰ বাবেহে জয়ন্তমল্ল বৰুৱাই কৈছিল যে ইয়াৰ মাটিসমূহ আমি কিনি ল'ম আৰু সাধাৰণ মানুহবিলাকক যিসকল বসবাস কৰিছে তেখেতসকলক দিম কিন্তু আজিৰ তাৰিখত 26 তাৰিখে আপোনাৰ দিল্লীত আমাৰ মুখ্যমন্ত্ৰীৰ যি অধ্যক্ষতাত আপোনাৰ টাউনশ্বিপ দিয়া হ'ল তিনিখন আছিল তাত তিনিখনেৰ আপোনাৰ দুখন ইতিমধ্যে ঘোষণা কৰা হ'ল এখন জাগিৰত ইণ্টিগ্ৰেটেড টাউনশ্বিপ হয় আৰু আমাৰ ইয়াত বাগান আপোনাৰ বৰদুৱাৰ বাগান টাউনশ্বিপ প্ৰকল্প দিয়া হ'ল এই সম্পৰ্কত তেখেতসকলে জনাৰ পিছতো আজি 8 দিন হ'ল আপোনাৰ 26 তাৰিখৰ পৰা আজিলৈকে এই মুহূৰ্তলৈকে 8 দিন হ'ল এবাৰৰ বাবে তেখেতক স্পষ্টীকৰণ দিয়া নাই এবাৰৰ বাবে আমাৰ খবৰ লোৱা নাই এই ক্ষেত্ৰত আমি অত্যন্ত দুখ পাইছোঁ অত্যন্ত বেদনা অনুভৱ কৰিছোঁ ইয়াৰ পিছত যদি তেখেতসকল খবৰ নলয় তেতিয়াহ'লে সমগ্ৰ ৰাভা ৰাইজ জাতি বিক্ষিপ্ত মানুহখিনিয়ে তেখেতসকলৰ প্ৰতি আস্থা হেৰুৱাব সেইদিনা আপোনাৰ যেতিয়া আমাৰ প্ৰতিবাদ হৈছিল আমি 13 তাৰিখে আপোনাৰ 13 ফেব্ৰুৱাৰীত আমি ইয়াত প্ৰতিবাদ কৰিছিলোঁ আপোনালোকে সহযোগ কৰিছিল 15 তাৰিখে আপোনাৰ যেতিয়া হেমাংগ ঠাকুৰে কৈছিল যে এইটো ভুৱা কথা মিছা কথা কেইজন মানুহে আমাৰ নাম কৈছিল গোবিন্দ ৰাভাৰ নাম কৈছিল যে তেখেতসকলে কংগ্ৰেছৰ এক এজেণ্ডা লৈ তেখেতসকলে কাম কৰিছে আপোনালোকে নিশ্চিত থাকক ইয়াত কোনো ক্ষেত্ৰত উচ্ছেদ নহয় ইয়াত কোনো ক্ষেত্ৰতে আপোনাৰ আদানী নহয় কোনো ক্ষেত্ৰতে আপোনাৰ লজিষ্টিক পাৰ্ক নহয় ইভিন আমি ইয়াৰ প্ৰতিবাদ কৰিব যাওঁতে 16 ফেব্ৰুৱাৰীত কোৱা হৈছিল জিলা আপোনাৰ প্ৰশাসনৰ পৰা কোৱা হৈছিল যে এইটো ভুৱা এইটো নহয় আপোনালোকে শংকিত নহ'ব আমাৰ তেনে কোনো পৰিকল্পনা নাই কিন্তু আপোনাৰ 26 তাৰিখে যেতিয়া আপোনাৰ দিল্লীত তেখেতসকলে ঘোষণা কৰিল আমি শংকিত হৈছোঁ আমি ভয় কৰিছোঁ আমাৰ ভূমিৰ অধিকাৰ ইতিমধ্যে নোহোৱা হৈ যাব বুলি এই মানুহবিলাকে ৰাতি টোপনি যাব পৰা নাই বিনিদ্ৰজনে কটাইছে গতিকে আমি তেখেতসকলে আহ্বান কৰিছোঁ মিছা কথা নকওঁ স্পষ্ট কথা আমি বিজেপি কাৰো কথা কোৱা নাই যিসকলে আমাক বঞ্চিত কৰে তেখেতসকলে আমি ভোট নিদিওঁ অংশগ্ৰহণ নকৰোঁ গণতান্ত্ৰিক এক আন্দোলন খাৰা কৰিম এই কথাখিনি আপোনালোক আমি জনালোঁ এনেকুৱা ধৰণৰ সংশয়বোৰ মানুহৰ মনত চলি থকা এনেকুৱা সংশয় এনেকুৱা আতংকৰ পৰা মুক্ত কৰিবলৈ কোন আছে জনপ্ৰতিনিধি পাৰিবনে বিধায়ক হেমংগ ঠাকুৰীয়াই ক'ব যে পলাশবাৰীত নহয় চেটেলাইট চিটি পাৰিবনে হেমংগ ঠাকুৰীয়াই আশ্বাস দিব আমাৰ যি ৰাভা জনগোষ্ঠী আছে ৰাভা জনগোষ্ঠীক যে আপোনালোকৰ মাতৃভূমিত আমি কোনোদিনেই চেটেলাইট চিটি নবনাওঁ আপোনালোকৰ সেউজীয়া হৈ থাকক আজি এই বিশ্ব পৰিৱেশ দিৱসৰ দিনা মই প্ৰতিজ্ঞা কৰি ক'লো বিধায়ক হেমংগ ঠাকুৰীয়াক প্ৰত্যাহ্বান জনোৱা হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনোৱা হৈছে আজি এই নিউজিলেণ্ডছৰ মজিয়াৰ পৰা অনুৰোধ কৰা হৈছে তেওঁ যে আপোনালোকে আশ্বাস দিয়ক ৰাইজক আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনাই যে তোমালোকৰ মাতৃভূমিৰ পৰিৱেশ বিনষ্ট কৰি চেটেলাইট টাউনশ্বিপ আমি নবনাওঁ কওক মুখ্যমন্ত্ৰীয়ে কওক বিধায়ক হেমংগ ঠাকুৰীয়াই যে বায়'ডাইভাৰ্চিটি আমি নষ্ট নকৰোঁ আমি জৈৱ বৈচিত্ৰ্য নষ্ট নকৰোঁ আমি শিশুকেইটাক ধ্বংস নকৰোঁ আমি পলাশবাৰীৰ মাছমৰীয়া সম্প্ৰদায়ৰ মানুহবিলাকক মৰিবলৈ নিদিওঁ যিসকল কুমাৰ শিল্প কুটিৰ শিল্প যুগ শ বছৰ ধৰি চলি আছে কুটিৰ শিল্প য'ৰ পৰা মাটি সংগ্ৰহ কৰি কুমাৰে মাটিৰে চাকি বনাই টাব বনাই তেনেদৰে চলি আছে প্ৰায় শতাধিক পৰিয়াল দৰাবিলৰ বুকুৰ পৰাই তেওঁলোকে সংগ্ৰহ কৰে এই নিৰ্দিষ্ট মাটি ধ্বংস হৈ যাব নেকি আমাৰ কুমাৰ শিল্প ধ্বংস হৈ যাব নেকি মৎস্যজীৱী মানুহৰ ছাষ্টেইনেবল লাইভলিহুডৰ উপকৰণসমূহ আমি বনিয়াক গতাই দিবলৈ গৈ আছো নেকি আমাৰ ভূমি খিলঞ্জীয়াৰ ভূমি দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড